মুছলমানক ইমানে বেয়া পায় আপোনাৰ অসম চৰকাৰে পুলিচ দি আমাক খুলিয়াই হত্যা কৰি দিয়ক। আমি সাজু হৈ আছো। এই মুছলমানৰ এই কাম মুছলমান বিৰোধী এই আইন কেতিয়াও মানি লোৱা নহ'ব। এয়া স্পষ্ট কথা। ওয়াকফ বোর্ডের আইন আনিছে, এই আইনটো সম্পূর্ণ মুসলমানক ভঙ্গ করার আইন। আপনারা জানে যে ভারতবর্ষ এই গোটেই ভারতবর্ষত অকল মুসলমানক টার্গেট করে মুসলমানক ধ্বংস করার এটা ষড়যন্ত্র হচ্ছে এই বিজেপি সরকারে। আপনারা জানে যে ভারত স্বাধীন হওয়ার পিছত আজিলৈকে মুসলমানের ইমান ডাঙর ক্ষতি কৰিব পৰা নাই, যিটো এই আমাৰ বিজেপি সরকারে ক্ষতি কৰি আছে। আজি ওয়াকফ বোর্ড কার হয়? মুসলমানের হয়। ওয়াকফ বোর্ডের সম্পত্তি ইয়াতে কোনো রাজনৈতিক দলের বা কোনো ব্যক্তিগত অনুষ্ঠান নহয়, এয়া মুসলমান রাইজৰ সম্পত্তি। আপোনালোকে জানে যে আমাৰ পূৰ্বপুৰুষসকলে এই সম্পত্তি সম্পূৰ্ণ আল্লাহৰ বাবে দান কৰা সম্পত্তি, আৰু এই সম্পত্তিত আমাৰ মছজিদ মাদ্ৰাছা কবৰস্থানৰ কাৰণে আৰু এই ভাৰতবৰ্ষ দেশৰ উন্নতিৰ কাৰণে এই সম্পত্তি। আৰু এই সম্পত্তিত আপোনালোকে জানে যে ৰাম মন্দিৰত যেনেকে রাম মন্দির পরিচালনা সমিতি সনাতন ধর্মের বাহিরে কোনো মানুষ সোমাব নোৱাৰে। গতিকে তেতিয়াহ'লে মুছলমানৰ সম্পত্তিত কিয় এই বিজেপি চৰকাৰৰ চকু? মুছলমানৰ এই সম্পত্তিত কিয় এই বিজেপি চৰকাৰে আত্মদিনত ল'ব বিচাৰিছে? তাৰ কাৰণে আজি মুছলিম জাতীয় পৰিষদ, আমাৰ মুছলিম ষ্টুডেণ্ট ইউনিয়ন অফ আছাম, নেমচু সকলো সংখ্যালঘু দল সংগঠনে আমি প্ৰতিবাদ কৰিছো। আৰু আপোনালোকৰ জৰিয়তে এই বিজেপি চৰকাৰক সকীয়াই দিছো। আজিৰে পৰা আমি অসমৰ প্ৰতিটো জিলাত গণতান্ত্ৰিকভাৱে এই বোৰ্ডৰ যিটো আইন আনিছে এই আইন বিৰুদ্ধে আমি আন্দোলন কৰিবলৈ সাজু আছো। দৰকাৰ পৰে আমি দিল্লীত যাম, ৰাষ্ট্ৰপতিৰ ওচৰত যাম, দিল্লীত গৈ আমি হাল্লা কৰিম। এই আইন কোনো পৰ্যায় মানি লোৱা নহ'ব। যদি এই চৰকাৰৰ দম আছে, যদি এই চৰকাৰক আমি আহ্বান জনাইছো মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা, যদি মুছলমানক ইমানে বেয়া পায় আপোনাৰ অসম চৰকাৰে পুলিচ দি আমাক খুলিয়াই হত্যা কৰি দিয়ক। আমি সাজু হৈ আছো। এই মুছলমানৰ এই কাম মুছলমান বিৰোধী এই আইন কেতিয়াও মানি লোৱা নহ'ব। এয়া স্পষ্ট কথা। মুছলমান ধৰ্মটো শেষ কৰিব বিচাৰিছে। এই আইনখনত যি ওয়াকফ বোৰ্ডৰ ওপৰত যিটো সংশোধনী আইন আনিছে, এই আইনখনে আচলতে মুছলমানৰ অধিকাৰ, সাংবিধানিক অধিকাৰ শেষ কৰিব বিচাৰিছে। আমি মুছলিম ছাত্ৰ সন্থাকে ধৰি 5টাকৈ সংগঠনে আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি ভাৰত চৰকাৰক সকীয়াই দিব বিচাৰিছো। আপোনালোকে সংবিধানৰ সপক্ষে ধৰ্ম নিৰপেক্ষতা বজাই ৰাখি আচলতে কাম কৰিব লাগিছিলে। এই আইনৰ সপক্ষত যিসকল সাংসদে আচলতে ভোট প্ৰদান কৰি এইখন আইনলৈ প্ৰণয়ন কৰিছে, তেওঁলোকৰ আচলতে ভাৰতৰ সংবিধান বিৰোধী। এই আইন সমৰ্থনকাৰী আচলতে ভাৰতৰ সংবিধান বিৰোধী। গতিকে ভাৰতৰ সংবিধান বিৰোধী এই সিদ্ধান্ত মুছলিম ছাত্ৰ সন্থাই মানি নলয়। আমাৰ এই আজিৰ যি স্মাৰকপত্ৰ ৰাষ্ট্ৰপতিলৈ আমি প্ৰেৰণ কৰি আছো, তাৰ পিছত যদি আমাক কোনো কাৰণত সঁহাৰি নকৰে আমি সুপ্ৰিম কোৰ্টত যাবলৈ আমি প্ৰস্তুত হৈছো। ইয়াৰ পিছত যন্ত্ৰমন্ত্ৰত আমি উমৈহতীয়া প্ৰতিবাদ কৰিম। বিশ্বৰ মুছলমানসকল ইয়াৰ কাৰণে জাঙুৰ খাই উঠিব আৰু ভাৰতবৰ্ষৰ মুছলমানৰ ঐক্যবদ্ধ আন্দোলন শেষ কৰিব। আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰণে স্তব্ধ কৰি দিয়াৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিছো। আমি এই মানি নলওঁ। এইখন আইনে আমাৰ আচলতে সম্পত্তি কাঢ়ি লোৱাৰ কাৰণে, আমাক ধৰ্মান্তৰ কৰিবলৈ বাধ্য কৰাৰ কাৰণে এই এক প্ৰচেষ্টা। গতিকে ধৰ্ম নিৰপেক্ষ দেশত এনেকুৱা অগণতান্ত্ৰিক আইন কোনো কাৰণে অন্তৰ্ভুক্ত নহয়। আমি মানি নলওঁ। আমি ৰাজপথ স্পষ্ট কৰিম, আমি দিল্লী স্তব্ধ কৰিম, আমি সুপ্ৰিম কোৰ্ট যাবলৈ প্ৰস্তুত আছো।